মন্দিয়া বজাৰত বিধ্বংসী অগ্নিকাণ্ড নিমিষতেই ভস্মীভূত 20খনকৈ দোকান বৰপেটা জিলাৰ মন্দিয়া আৰক্ষী চকীৰ অন্তৰ্গত মন্দিয়া বজাৰৰ পুৰণি বাছ আস্থানত 20খনকৈ দোকানত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় নিশাৰ ভাগত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ সূত্ৰপাত কেনেদৰে হ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ ফলত দোকানসমূহৰ প্ৰায় 3 কোটি টকাৰ সা সামগ্ৰী জুইত নিমিষতেই ভস্মীভূত হয় নিশা গাঁওবাসী আৰু স্থানীয় ৰাইজৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ উপস্থিতিত জুই নুমুৱাবলৈ সক্ষম হয় হেহে অসম চৰকাৰৰ তথা ঊৰ্ধ্বতম কৰ্তৃপক্ষক সৰ্বস্থান্ত দোকানীসকলৰ লগতে ঘৰৰ মালিকক স্থানীয় ৰাইজে সহায় সহযোগিতা কৰিবলৈ বিশেষভাৱে অনুৰোধ জনাইছে এটো আমাৰ মন্দিয়া দুৱাৰমুখ বুলি ক'ব পাৰি সকলোৱে মন্দিয়া পুৰণা বাছ ষ্টেণ্ড বুলি চিনি পায় আমাৰ মন্দিয়া পুৰণা বাছ ষ্টেণ্ডত আমাৰ নিজা মাৰ্কেট কচৰুদ্দিন সৰকাৰ মাৰ্কেট ইয়াতে আপোনাৰ মোটামুটি প্ৰায় 20টামান দোকান জুইৰ কবলত কৰি পৰিপূৰ্ণ ধ্বংস হৈ গৈছে আমাৰ ৰাতি প্ৰায় 9টা 10 মানত এই জুই সংঘটিত হৈছে আমাৰ মন্দিয়াৰ ফায়াৰ ব্ৰিগেড যদি ওচৰত আছে আহতে প্ৰায় আধা ঘণ্টা পাছত আহিছে যদিও পানী গাড়ী আধা ঘণ্টা পাছত আহিছে সেই গাড়ীত পানী নাছিল মোটামুটি আধা টেংকিৰ তলত পানী আছিল 1-1.5 মিনিট পানী দিয়াৰ লগে লগে গাড়ীৰ পানী শেষ হৈ যায় তাৰপিছত আমি আকৌ যোগাযোগ কৰি বৰপেটাৰ পৰা আৰু 2টা গাড়ী আহে অলপ দেৰিকে তেতিয়ালৈকে মোটামুটি প্ৰায় আধাৰ বেছি দোকান শেষ হৈ গৈছে আৰু জুইটো ইমান ভয়ংকৰভাৱে হৈছে আপোনালোকে বিভিন্ন ছ'চিয়েল মিডিয়াত দেখা পাইছে তেতিয়ালৈকে যথেষ্ট সংখ্যক দোকান পুৰি শেষ হৈছে যদিও বৰপেটাৰ পৰা 2টা গাড়ী আহিছিল তাৰপাছত তাৰ শেষলৈ আৰু 2টা গাড়ী আহিছে শুনামতে হাউলি আৰু বহৰীৰ পৰা কিন্তু ব্যৰ্থ হৈছে আমাৰ পানী গাড়ীয়ে সম্পূৰ্ণ দোকান পুৰি যোৱাৰ পাছত কয়লাখিনিহে নুমাব পাৰিছে ইয়াতে মোটামুটি 20টা দোকানত আপোনালোকে গম পায় কেইদিনমান পাছত ঈদ আহিছে প্ৰত্যেকটো দোকানত পুৰণা মালৰ লগতে নতুনকৈ আৰু 5 লাখ 6 লাখ 10 লাখকৈ মাল উঠাইছে দোকানত ঈদৰ বজাৰ লাগিছে আপোনালোকে গম পায় মোটামুটি প্ৰায় গোটেইকেইটা দোকান মিলি 3 কোটি মানৰ ক্ষতি হৈছে আমি স্থানীয় বিধায়ক ডাঙৰীয়া স্থানীয় সাংসদ ডাঙৰীয়া তাৰ লগতে ডিচি ডাঙৰীয়া আৰু চৰকাৰক অনুৰোধ জনাইছোঁ যদি সম্ভৱ আমাৰ এই দুখীয়া দোকানী কেইজনক আৰু ঘৰ মালিকক যদি কিবা সহায়ৰ আগবঢ়ায় নিশ্চয় এই ৰাইজসকলে অলপ সকাহ পাব আমাৰ দোকানীবিলাকে অলপ সকাহ পাব গোটেইকেইটা পৰিয়াল এটা দোকানৰ ওপৰতে নিৰ্ভৰশীল আৰু ঈদৰ বজাৰত কোনোবাই ধাৰ কৰি ঋণ কৰি লোন কৰি পইচা দি দোকানত মাল উঠাইছে সম্পূৰ্ণ তেওঁলোকে বিধ্বস্ত হৈছে চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে আমাৰ এই দোকানীকেইটাক অলপ সহায়ৰ হাত আগবঢ়ায় ভিতৰৰ পৰা মাল মেটেল কোনো বস্তু বাহিৰ কৰিব পৰা নাই না গোটেইকেইটা দোকান বন্ধ কৰিছিল বন্ধ কৰি ঘৰত গৈছে আহোঁতে অলৰেডি তাৰমানে শেষ হৈ গৈছে এটা দোকানৰ পৰা মাল ওলাব পৰা নাই এই ছাইটৰ 2টা দোকানৰ পৰা যদিও অলপ চলপ ওলাইছিল বেছিভাগ এই ৰাইজে তাৰমানে ইয়াৰ পৰা চুৰ হৈছে তাৰমানে কোনফালেদি কোনে লৈ গৈছে গম পোৱা নাই যথেষ্ট সংখ্যক ভিৰ হৈছিল ইয়াতে ৰাইজৰ বৰপেটাৰ পৰা সাবেদ আলী নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে আহি আছে নিউজ ডেস্ক ৰিপৰ্ট।